বন্ধু বান্ধৱীসকল সকলোকে নমস্কাৰ জনাইছোঁ। আশা কৰোঁ সকলো কুশলে আছে, আমাৰো ভালেই। আজি এটা খবৰে সকলোকে আনন্দিত কৰিছে মনটো। আপোনালোক সকলোৱে পাইছে খবৰটো, আমিও পাইছোঁ। কালি ৰাতিৰ পৰাই মনটো চিন্তাত আছিলোঁ। নিজৰ সন্তান নহ'লেও সকলোৱে নিজৰ সন্তানৰ নিচিনাই। নিতু দেৱী ইউটিউবাৰ, তাই দুজনী ছোৱালী সন্তানৰ মাতৃ হ'ল, নথৈ সুখী হৈছোঁ। আৰু যেতিয়া পোষ্টটো পাইছোঁ লগে লগে মই মোৰ বোৱাৰীজনীক দৌৰি আহি কৈছোঁ, মাইনু এটা ভাল খবৰ আছে, আহা আহা শুনাহি। তাইও দৌৰি আহিছে, কিনো ভাল খবৰ। তাৰপিছত মই কৈছোঁ, তুমি খুৰীয়ে গ'লা বোলে? কিয়? বোলে নিতু দেৱীৰ দুটা ছোৱালী সন্তান জন্ম হ'ল। খুব ভাল লাগিছে, ভালে কুশলে থাকক মাক আৰু সন্তান। আমাকো সকলোকে মনটো আনন্দিত কৰিছে। সকলো ছোৱালী এনেদৰে বোৱাৰী সাহসী হওক। তাই মানে ভিডিঅ'বিলাক চাই আছোঁ, তাই সদায় দৈনন্দিন যেনেকৈ কামবিলাক কৰি মানে ঘৰখনত মানুহ বেছি নহ'লেও যি নহওক কামটো আৰু সদায় একেই থাকে, কামটো কম নহয়। ৰাতিপুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে, আকৌ বাচ্ছাটোৰ টিফিন বনোৱা, তাক স্কুলত পঠোৱা, মানে যিখিনি তাই শাৰীৰিক পৰিশ্ৰম কৰি আছে, ভগৱানক সদায় হেৰি কৰি আছোঁ, তাইক শক্তি দিবা প্ৰভু। আৰু সকলো বোৱাৰী এনেকুৱা হওক, খুব ভাল লাগিছে দেখি। গতিকে আপোনালোকক সকলোৱে সুখ পাইছে খবৰটো শুনি। গতিকে এইখিনিয়ে মানে মই হেৰি কৰিছোঁ আৰু মোৰ ফালৰ পৰা আমি সকলোৱে অভিনন্দন জনাইছোঁ। সকলো ভালে কুশলে থাকক আৰু বোৱাৰীবিলাক চব নিতুৰ নিচিনা হ'বলৈ শিকক।